নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আসাম জিকে চেনেলৰ অন্য ভিডিঅলৈ আজিৰ ভিডিঅটোত আগন্তুক হ'বলগীয়া এডিআৰই গ্ৰেড 4 এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছো আজিৰ প্ৰথম প্ৰশ্নটি হ'ল আহোমৰ প্ৰথম ৰজা কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ সি চুকাফা আহোমৰ প্ৰথম ৰজা আছিল চুকাফা ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল আহোমৰ শেষ ৰজা কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ ডি পুৰন্দৰ সিংহ আহোমৰ শেষ ৰজা আছিল পুৰন্দৰ সিংহ ইয়াৰ পিছৰ প্ৰশ্ন প্ৰথম অসমীয়া উপন্যাস কোনখন ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ ভানুমতি প্ৰথম অসমীয়া উপন্যাসখনৰ নাম ভানুমতি ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল অসমীয়া গদ্যৰ পিতৃ বুলি কাক কোৱা হয় ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ বি ভট্টদেৱ অসমীয়া গদ্যৰ পিতৃ বুলি ভট্টদেৱক কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন ৰামায়ণক অসমীয়া ভাষালৈ কোনে অনুবাদ কৰিছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ মাধৱ কন্দলী ৰামায়ণক অসমীয়া ভাষালৈ মাধৱ কন্দলীয়ে অনুবাদ কৰিছিল ইয়াৰ পিছৰ প্ৰশ্ন জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ সি বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমজন অসমীয়া ব্যক্তি আছিল বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইয়াৰ পিছৰ প্ৰশ্ন সন্তোষ ট্ৰফী কোন খেলৰ সৈতে জড়িত ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ বি ফুটবল সন্তোষ ট্ৰফী ফুটবল খেলৰ সৈতে জড়িত ইয়াৰ পিছৰ প্ৰশ্ন জাপানৰ ৰাজধানী কি ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ ডি টকিঅ জাপানৰ ৰাজধানী টকিঅ ইয়াৰ পিছৰ প্ৰশ্ন জাপানৰ মুদ্ৰাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ বি ইয়েন জাপানৰ মুদ্ৰাৰ নাম ইয়েন ইয়াৰ পিছৰ প্ৰশ্ন ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ সি নিউয়ৰ্ক ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্কত অৱস্থিত ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক কোনে নিযুক্তি দিয়ে ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ ৰাষ্ট্ৰপতি ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তক ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ সংবিধানে কিমানটা মৌলিক অধিকাৰ প্ৰদান কৰে ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ সি 6টা ভাৰতৰ সংবিধানে 6টা মৌলিক অধিকাৰ প্ৰদান কৰে ইয়াৰ পিছৰ প্ৰশ্ন ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ বি 6 বছৰ ৰাজ্যসভাৰ সদস্যসকলৰ কাৰ্যকাল 6 বছৰ ইয়াৰ পিছৰ প্ৰশ্ন অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ বি বিশ্বজিৎ দৈমাৰী অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ইয়াৰ পিছৰ প্ৰশ্ন কোন তাৰিখে অসম দিৱস উদযাপন কৰা হয় ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ বি 2 ডিচেম্বৰ 2 ডিচেম্বৰ তাৰিখে অসম দিৱস উদযাপন কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন অসমত কিমানখন ৰামচাৰ স্থান আছে ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ 1খন অসমত 1খন ৰামচাৰ স্থান আছে লগতে মনত ৰাখিব 2002 চনত দীপৰ বিলক ৰামচাৰ স্থান হিচাপে ঘোষণা কৰা হয় ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন ডি বি আৰ আম্বেদকাৰ ভাৰতৰ সংবিধানৰ খচৰা সমিতিৰ অধ্যক্ষ আছিল বি আৰ আম্বেদকাৰ ইয়াৰ পিছৰ প্ৰশ্ন কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজাজন কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ ডি বিশ্বসিংহ কোচ সাম্ৰাজ্যৰ প্ৰথম ৰজাজন আছিল বিশ্বসিংহ ইয়াৰ পিছৰ প্ৰশ্ন নিম্নলিখিত কোনটো স্থানত উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় অৱস্থিত ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ গুৱাহাটী
উত্তৰ পূব ৰেলৱেৰ মুখ্য কাৰ্যালয় গুৱাহাটীত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্নটি হ'ল কোক কেতিয়া আৱিষ্কাৰ হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ ডি 1665। 1665 চনত কোক আৱিষ্কাৰ হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন আটাইতকৈ পাতল গেছটো কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ বি হাইড্ৰজেন। আটাইতকৈ পাতল গেছটো হৈছে হাইড্ৰজেন। ইয়াৰ পিছৰ প্ৰশ্ন বেটাৰীত কি এচিড ব্যৱহাৰ কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ চি সালফিউৰিক এচিড। বেটাৰীত সালফিউৰিক এচিড ব্যৱহাৰ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো কি আছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ এ তাম। মানুহে ব্যৱহাৰ কৰা প্ৰথম ধাতুটো হৈছে তাম। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী কোন আছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ চি বল্লভভাই পেটেল। ভাৰতৰ প্ৰথম উপ প্ৰধানমন্ত্ৰী আছিল বল্লভভাই পেটেল। ইয়াৰ পিছৰ প্ৰশ্ন লতা মংগেশকাৰক কিমান চনত ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ চি 2001 চনত। 2001 চনত লতা মংগেশকাৰক ভাৰত ৰত্ন সন্মান প্ৰদান কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন সোমনাথ মন্দিৰ কোনখন ৰাজ্যত অৱস্থিত? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ এ গুজৰাট। সোমনাথ মন্দিৰ গুজৰাট ৰাজ্যত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন কথক কোনখন ৰাজ্যৰ লোকনৃত্য? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ বি উত্তৰ প্ৰদেশ। কথক উত্তৰ প্ৰদেশ ৰাজ্যৰ লোকনৃত্য। ইয়াৰ পিছৰ প্ৰশ্ন বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ এ জেনেভা। বিশ্ব বাণিজ্য সংস্থাৰ মুখ্য কাৰ্যালয় জেনেভাত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন বিশ্ব সংগীত দিৱস কিমান তাৰিখে পালন কৰা হয়? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ বি 21 জুন। 21 জুন তাৰিখে বিশ্ব সংগীত দিৱস পালন কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্ন লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ ক'ত অৱস্থিত? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ চি বাৰাণসী। লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ বাৰাণসীত অৱস্থিত। ইয়াৰ পিছৰ প্ৰশ্ন মুছলিম লীগ কিমান চনত গঠন হৈছিল? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ চি 1906 চনত। 1906 চনত মুছলিম লীগ গঠন হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ কোনখন জিলাত সাক্ষৰতাৰ হাৰ সৰ্বাধিক? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ ডি কামৰূপ মহানগৰ। অসমৰ কামৰূপ মহানগৰত সাক্ষৰতাৰ হাৰ সৰ্বাধিক। ইয়াৰ পিছৰ প্ৰশ্ন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন চি শকুন্তলা। সংস্কৃতৰ পৰা অসমীয়ালৈ অনুদিত প্ৰথম নাটকখনৰ নাম শকুন্তলা। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ বি আৰাৱলী। ভাৰতৰ প্ৰাচীনতম পৰ্বতমালা আৰাৱলী। ইয়াৰ পিছৰ প্ৰশ্ন মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য কোনখন? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ চি ৰাজস্থান। মাটিকালিৰ ফালৰ পৰা ভাৰতৰ বৃহত্তম ৰাজ্য হৈছে ৰাজস্থান। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ দীৰ্ঘতম ঘাইপথটোৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ বি 44 নং ঘাইপথ। ভাৰতৰ দীৰ্ঘতম ঘাইপথটোৰ নাম 44 নং ঘাইপথ। ইয়াৰ পিছৰ প্ৰশ্ন ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ ডি বটগছ। ভাৰতৰ ৰাষ্ট্ৰীয় বৃক্ষ হৈছে বটগছ। ইয়াৰ পিছৰ প্ৰশ্ন অসমৰ জাতীয় বৃক্ষ কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ এ হুলুং গছ। অসমৰ জাতীয় বৃক্ষ হৈছে হুলুং গছ। ইয়াৰ পিছৰ প্ৰশ্ন বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম কি? ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপশ্যন নম্বৰ
বি এছিয়া বিশ্বৰ বৃহত্তম মহাদেশখনৰ নাম এছিয়া মহাদেশ ইয়াৰ পিছৰ প্ৰশ্ন সোণৰ ৰাসায়নিক সংকেত কি ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ সি AU সোণৰ ৰাসায়নিক সংকেত AU ইয়াৰ পিছৰ প্ৰশ্ন ছিকিমৰ ৰাজধানী চহৰ কি ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ গেংটক ছিকিমৰ ৰাজধানী চহৰ হৈছে গেংটক ইয়াৰ পিছৰ প্ৰশ্ন অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা কোন আছিল ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন এ মনালিসা বৰুৱা মেহতা অৰ্জুন বঁটা লাভ কৰা প্ৰথম অসমীয়া মহিলা আছিল মনালিসা বৰুৱা মেহতা ইয়াৰ পিছৰ প্ৰশ্ন ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম কি ইয়াৰ শুদ্ধ এনসাৰটি হ'ল অপচন নম্বৰ এ ৰেড ক্লিফ লাইন ভাৰত আৰু পাকিস্তানৰ সীমাৰেখাৰ নাম ৰেড ক্লিফ লাইন